ডিমা হাছাও লোক নিৰ্মাণ বিভাগৰ তিনিটা পদত এজন লোকৰ দপদপনি। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ অধীনত লোক নিৰ্মাণ বিভাগৰ তিনিটা পদত এগৰাকী ব্যক্তিৰ দপদপনি। পাৰ্বত্য জিলাৰ লোক নিৰ্মাণ বিভাগৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ, ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আৰু হাফলং R&B ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পদত একমাত্ৰ ব্যক্তিগৰাকী আৰু কোনেও নহয়, তেওঁ হ'ল নুৰজামান আহমেদ। 2024 চনৰ 19 জানুৱাৰীৰ পৰা এক্সিকিউটিভ ইঞ্জিনিয়াৰ পদত আছে নুৰজামান আহমেদ। আহমেদৰ বিৰুদ্ধে বিভাগ পৰিচালনাৰ ক্ষেত্ৰত আছে একাধিক অভিযোগ। প্ৰথমতে, বিভাগৰ বিভিন্ন কাম কাজৰ ক্ষেত্ৰত নাই স্বচ্ছতা। কিবা জানিবলৈ বিচাৰি যোগাযোগ কৰিলে বিপাঙত পৰিব লাগে ৰাইজ। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ আম আদমি পাৰ্টিৰ নেতা বাপুজিত লাংথাছাৰ। বাপুজিত লাংথাছাই তিনিটা দায়িত্বত থকা নুৰজামানক এখন টেণ্ডাৰৰ নোটিছৰ বাবে ফোন কৰিলে আহমেদে স্থানীয় আপ নেতাৰ সৈতে দুৰ্ব্যৱহাৰত লিপ্ত হয়। আপ নেতা বাপুজিত লাংথাছাই এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আজি আমি PWD ৰোড ডিভিজন হাফলঙত আহিছিলে। মই 2-3 দিন পৰা ইঞ্জিনিয়াৰ লগত NIT বিচাৰিছিলে, নটিছ ইনভাইটিং টেণ্ডাৰ। এতিয়া সি সময়ত সি কৈছিলে দিম বুলি। আকৌ আজি মই সুধিছিলে, মোক ধমকি দি দিলে। মই কিয় দিম, মই দিব নোৱাৰোঁ, এইটো অফিচিয়েল বস্তু এনেকুৱা কৈছে। আৰু এইটো নটিছ ইনভাইটিং, এইটো নটিছ নিদিলে কণ্ট্ৰেক্টৰবিলাক কেনে পাৰ্টিচিপেট কৰিব? এটা কথা, এইটো এক্সিকিউটিভ ইঞ্জিনিয়াৰিং তিনিটা ডিজিগনেশ্যন লৈ বহি আছে এতিয়া। PWD ৰোড হাফলং ডিভিজনৰ ইটোৱেই হয়, ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ ইটোৱেই হয়, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰো ইটোৱেই হয়। আৰু ইমান পাৱাৰ লৈ কিনি ইয়াত ধমকি দি থাকে মানুহবিলাকক। ট্ৰান্সপাৰেঞ্চি হ'ব লাগে ন, কাম ভালকৈ নহয় ইয়াতে। সেইকাৰণে মই NIT বিচাৰিছিলে। RTI দিয়া ৰিপ্লাইটো নিদিয়ে সিহঁতে টাইমত। মোৰ নিচিনা মানুহ ধমকি দিয়ে, তো বাকী মানুহবিলাকৰ কি অৱস্থা হ'ব? মইতো একো আৰু কথা নাই। এনেকুৱা অৱস্থা চলি আছে ইয়াতে হাফলঙত। নুৰজামান আহমেদ চবৰ ডিপাৰ্টমেণ্টত ইয়াতে ট্ৰান্সপাৰেঞ্চি বস্তুটো নাই। ইয়াতে NIT মইতো কেতিয়া নিউজ পেপাৰতো পোৱাই নাই, নিউজ পেপাৰ অফিচতো নটিছ বৰ্ডত নলগায়। ইয়াতে কেতিয়াৰ পৰা এনেকুৱা চলি আছে। সেইকাৰণে মই চেঞ্জ কৰিব বিচাৰে, ট্ৰান্সপাৰেঞ্চি হ'ব লাগে, মেৰিটত কাম পাব লাগে। সেইকাৰণে মই NIT বিচাৰিছিলোঁ। ইয়াতেতো কৰাপশ্যন হৈ আছে, ইমান অপেনলি কৰাপশ্যন হয়। কিন্তু এইবিলাক কথা কৈ ধমকি খাই ন। আজি মোক এনেকুৱা ধমকি দি দিলে।